তো আজি মঙ্গলবাৰ আছিলে 13 তাৰিখ। তো আজি কেনেকুৱা ধৰণৰ মুভমেণ্ট আমি পালোঁ নিফটি আৰু বেংক নিফটিত সেইখিনি এবাৰ আলোচনা কৰি লওঁ। আৰু লগতে কাইলৈ যিহেতু বুধবাৰ আৰু বেংক নিফটি আৰু নিফটি আচলতে দুইটাৰে কাইলৈ এক্সপায়াৰী আছে। চ' সেইটো অকণমান ইম্পৰ্টেণ্ট হ'ব। চ' তাৰ কাৰণে আমি কেনেকুৱা ধৰণৰ প্লেনিং কৰিব পাৰোঁ বা কেনেকুৱা ধৰণৰ পৰিকল্পনা আমি কাইলৈ দিনটোৰ কাৰণে কৰিম সেইখিনিও এবাৰ আলোচনা কৰি লওঁ। যিহেতু আমি অপশ্যন বায়াৰ হয়, চ' আমি আগতীয়াকৈ যদি প্লেনিং কৰি ৰাখোঁ গোটেই বস্তুখিনি, তেতিয়াহ'লে আমাৰ এটলিষ্ট এইটো ক'ব পাৰোঁ যে বা এইটো আমি ভাবিব পাৰোঁ যে এটলিষ্ট 50% কাম আমাৰ লাইভ মাৰ্কেটত আমাৰ হৈ থাকে। বাকী 50% আমি মাত্ৰ ডিচিশ্যন ল'ব লাগে আৰু ট্ৰেড কৰিব লাগে। চ' আজি ঘটনাটো কি হ'ল? আজি ঘটনাটো অলপ বেলেগ ধৰণৰ হৈ গ'ল। গোটেই অভাৰঅল মাৰ্কেটটো যদি চাই, গেপ ডাউন অপেনিং হ'ল। হিণ্ডেনবাৰ্গৰ আচলতে ৰিপৰ্টটো অহাৰ পিছত যিটো আমি হ'ব বুলি ভাবিছিলোঁ সেইটো কালি নহ'লে আজি হৈ গ'ল। চ' ইনডাইৰেক্টলি ক'বলৈ গ'লে হিণ্ডেনবাৰ্গ আচলতে জিকিলে বুলিহে ক'ব লাগিব। কাৰণ তেওঁলোকেতো আচলতে শ্বৰ্ট কৰি থৈছিলে, খালি তেওঁলোকে MSCI ইণ্ডেক্সত শ্বৰ্ট কৰিছিলে। আমাৰ ইয়াত পুট লৈ পেলাই তেওঁলোক বহি থকা নাই আচলতে। আৰু চাবলৈ গ'লে তেওঁলোকে যিটো প্লেন কৰিছিলে অলমষ্ট আমাৰ মাৰ্কেটখনে আজি তেওঁলোকক জিকাই দিয়া নিচিনাই হোৱা দেখা পালোঁ। বাৰু যি কি নহওক, গেপ ডাউন অপেনিং হ'ল। গেপ ডাউন অপেনিং হোৱাৰ পিছতে ই আমাৰ এটা ইম্পৰ্টেণ্ট ছাপৰ্ট আছিলে 24,300। 24,300 আমি যোৱাকালি ভিডিঅ'টো আমি মেনশ্যন কৰিছিলোঁ যে 24,300 তলত যদি মাৰ্কেটখন যায় তেতিয়াহ'লে আমি ডাউন চাইডে প্লেন কৰিব পাৰোঁ। আমাৰ টাৰ্গেট কি কি হ'ব পাৰে? 24,200 আৰু 24,100। এই দুটা টাৰ্গেট লৈ পেলাই আমি ডাউন চাইডে আমি প্লেন কৰিব পাৰোঁ বুলি আমি যোৱাকালি ভিডিঅ'টো আমি গোটেই বস্তুখিনি আমি ডিটেইলছত পাতিছিলোঁ, আলোচনা কৰিছিলোঁ। আৰু আপচাইডে প্লেন কৰিবলৈ হ'লে আমি মিনিমাম 24,400 ওপৰত মাৰ্কেটখন টিকিলেহে আমি আপচাইডে আচলতে প্লেন কৰিলোঁহেঁতেন। চ' আজি গেপ ডাউন হৈ পেলাই যিহেতু 24,300 লেভেলটো ভাঙি দিলে, চ' ধুনীয়াকৈ আমি ডাউন চাইডে আচলতে আমি ট্ৰেড ল'ব পৰাকৈ আমাৰ গোটেই মাৰ্কেটে কণ্ডিশ্যনটো আমাক বনাই দিছিলে। এতিয়া আমি লৈছোঁ নলৈছোঁ বা কোনে কোনে ল'লে কোনে কোনে প্ৰফিট কৰিব পাৰিলে নোৱাৰিলে সেইটো ইণ্ডিভিজুৱেল কথা, সেইটো মই ক'বলৈ নাযাওঁ। কিন্তু আজি মাৰ্কেটখনে আমাৰ লেভেল অনুযায়ী ধুনীয়া আমাক ট্ৰেড দিছিলে। যদি ভালকৈ চাই প্ৰায় অলমষ্ট ই প্ৰথম 11:55লৈকে মোটামুটি ই আমাৰ 24,300 যিটো লেভেল আছিলে তাৰ আশে পাশে আচলতে ট্ৰেড কৰি আছিলে। আৰু 12টা বজাত এডাল ডাঙৰ ৰেড কেণ্ডেলে আচলতে আমাৰ 24,300 লেভেলটোক ব্ৰেক কৰিলে। ব্ৰেক কৰাৰ পিছৰ পৰা মোটামুটি ধুনীয়াকৈ আমাৰ 24,200লৈকে আহিলে। প্ৰায় 1:40 যদি লেভেল চাই ই 24,200লৈকে আহিলে আৰু শেষত 24,200কো ভাঙি পেলাই অলমষ্ট 24,100লৈকে আমাৰ মুভমেণ্ট দি দিলে। চ' যোনে যোনে পুট চাইডে যদি ট্ৰেড লৈছিলে তেতিয়াহ'লে তেওঁলোকে আজি দিনটোত চাগে ধুনীয়া প্ৰফিট কৰিবলৈ সক্ষম হৈছে। সেইটো কাৰণে মই কওঁ যে আমি লেভেলবোৰ বনাই ৰাখিলে আচলতে আমাৰ কাৰণে বহুত ক্ষেত্ৰত দিনটোত আচলতে লাইভ মাৰ্কেটত আমাৰ ট্ৰেডিং ডিচিশ্যন ল'বৰ কাৰণে উজু হয় আচলতে। সেইটো কাৰণে আচলতে আমি লেতেৰা দেখিলেও গোটেই যিমান পাৰোঁ মানে লেভেলখিনি উলিয়াই ৰাখিবলৈ যত্ন কৰোঁ। এতিয়া কাইলৈ কাৰণে যদি আমি প্লেন কৰিবলৈ হয় তেতিয়াহ'লে কি হ'ব, কেনেকৈ কৰিম? আপচাইডে যদি কাইলৈ আমি প্লেন কৰিবলৈ হয় তেতিয়াহ'লে এটা বস্তু চাব। প্ৰথমতে এই যিটো 24,200 লেভেল আমাৰ ইম্পৰ্টেণ্ট লেভেল ভাঙি পেলাই নিফটি আচলতে তললৈ আহিছিলে, প্ৰথমতে 24,200 লেভেলটো ব্ৰেক কৰিবলৈ দিব। প্ৰথম 24,200 লেভেলটো ব্ৰেক কৰাৰ পিছত আমি কিমান দেৰি 24,200 ওপৰত মাৰ্কেটখন টিকিছে 24,200 আৰু 300 মাজত সেই বস্তুটো চাব। তাৰপিছত যদি কেনেবাকৈ 24,300 ওপৰত ছাষ্টেইন হৈ যায় বা 24,300 ভাঙিবলৈ নিফটি সক্ষম হৈ যায় তেতিয়াহে আমি আচলতে আপচাইডে প্লেন কৰিব পাৰিম। এতিয়া আপচাইডে আমি 24,400 যিটো লেভেল আছিলে সেইটো মই ডিলিট কৰি দিছোঁ। এতিয়া 24,300 এই যিটো লেভেল আছে আপচাইডত যদি আমি প্লেন কৰিবলৈ হয় তেতিয়াহ'লে এবভ 24,300 যেতিয়ালৈকে 24,300 ওপৰত ছাষ্টেইন নহয় মাৰ্কেট, আমি আপচাইডে প্লেন যদি কৰোঁ তেতিয়াহ'লে আমাক যিটো মুভমেণ্ট লাগে সেইটো আচলতে আমি নাপাম। এনেই ধৰি লওক এতিয়া মাৰ্কেটখন 24,140 আশে পাশে আছে,
ইয়াৰ পৰাও 200 যাবলৈ আছে, প্ৰায় 200 পইণ্টৰ ওপৰত মই কৈ আছো। কিন্তু এই যিটো লেভেল বৰ্তমান দেখি আছে 24,300 লৈকে, এইটো হৈ গ'ল সম্পূৰ্ণ মানে আপোনাৰ এটা এনেকুৱা লেভেল য'ত নেকি আপুনি কোনো ধৰণৰ যিকোনো ধৰণৰ আপচাইডে মুভমেণ্ট যদি ট্ৰেড লৈ লয় তেতিয়াহ'লে ফচি যোৱা চান্স বেছি আছে। চ' সেইটো কাৰণে মই অকণমান ৰিস্ক ফ্ৰী কৈছোঁ। ৰিস্ক ফ্ৰী আমি ট্ৰেড কৰিলে আচলতে আমাৰ কাৰণে সুবিধা, আৰু ৰিস্ক ফ্ৰীকে যদি কৰিবলৈ হয় তেতিয়াহ'লে 24,300 ওপৰতহে আমি ৰিস্ক ফ্ৰী হৈ পেলাই আমি আপচাইডে ট্ৰেড ল'ব পাৰিম। আৰু যিটো টাৰ্গেট মোটামুটি 24,500 আশে পাশে লাগে, যিটো মই 24,480 দেখাই ৰাখিছোঁ, তালৈকে আমি প্ৰথমটো টাৰ্গেট হিচাপে লৈ আমি যাব পাৰিম। চ' আপচাইডে সিমানেই ৰাখিছোঁ। বাকী ডাউন চাইডে এতিয়াও ই 24,100 যিটো লেভেল আছে আমাৰ, সেইটো হোল্ড কৰি আছে। ই এটা ছাপোৰ্টেই হয়, কিন্তু ধৰি লওক 24,000 সমান ডাঙৰ মানে ছাপোৰ্ট নহয়। আমাৰ তলত আমাৰ চবতছে হেভি ছাপোৰ্ট আছে বৰ্তমান 24,000। 24,000ৰ ছাপোৰ্ট যেতিয়ালৈকে আছে তেতিয়ালৈকে আমি মাৰ্কেটে হয়তো ইয়াৰ পৰা ৰিভাৰ্চ কৰি যাব পাৰে বুলি মনত এটা আমি ধাৰণা ৰাখি পেলাই ট্ৰেড কৰিব লাগিব। ঠিক আছে, এতিয়া কাইলৈ কাৰণে যদি প্লেন কৰিবলৈ হয় আমি 24,000লৈকে ৱেইট কৰক। যদি 24,000 ব্ৰেক কৰি ছাষ্টেইন হৈ যায় নিফটি কাইলৈ, তেতিয়াহে আমি 24,000 তলত আমি শ্বৰ্ট কৰিবলৈ বা পুট লৈ পেলাই আমি ডাউন চাইডে প্লেন কৰিলে আমাৰ কাৰণে ভাল হ'ব। আৰু যদি প্ৰথমটো টাৰ্গেট আমি ধৰোঁ তেতিয়াহ'লে 23,850ত যিহেতু ছাপোৰ্ট আছে, চ' 23,850 আমাৰ কাৰণে প্ৰথমটো টাৰ্গেট হ'ব। আৰু যদি 23,850 ভাঙি দিয়ে নিফটিয়ে, তেতিয়াহ'লে নেক্সট ছাপোৰ্ট আৰু যিটো নেক্সট টাৰ্গেট হ'ব আমাৰ 23,600 to 650ৰ যিটো হাই ছাপোৰ্ট জোন আছে আমাৰ, সেই লেভেলটো হ'ব আচলতে। 23,600 বা 650টো আমাৰ কাৰণে এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট ছাপোৰ্ট, কাৰণ বহুতবাৰ চেষ্টা কৰাৰ পিছত আচলতে আমি এই লেভেলটো ব্ৰেক কৰি পেলাই ওপৰলৈ আহিছিলোঁ। চ' সেইটো কাৰণে যদি কেনেবাকৈ 24,000 ভাঙি দিয়ে তেতিয়াহ'লে 23,850 আৰু 23,650 এই দুটাই লেভেল ডাউন চাইডে আমি দেখা পাওঁ বা আমি টাৰ্গেট হিচাপে লৈ ট্ৰেড কৰিব পাৰোঁ। কিন্তু ঘপককৈ কাইলৈ ডাউন চাইডে বোলে 24,100 ভাঙিলে লগে লগে পুটত আহি পেলাই পুট বাই কৰি নল'ব। এই 24,000 লেভেলটো শক্তিশালী লেভেল, আৰু এইখিনি লেভেল পোৱাৰ লগে লগে বায়াৰসকলে প্ৰথমবাৰ ডেফিনেটলি চেষ্টা কৰিবই মাৰ্কেটখন ওপৰলৈ লৈ যাবলৈ, বা কৰিব লাগে, মানে সেইটোৱে পজিটিভ। চ' চাই ল'ব। আৰু বিশেষকৈ পুট চাইডে মই ট্ৰেড কৰোঁতে সদায় কওঁ যে যিমান পাৰে ফাষ্ট ডিচিশ্যন ল'ব। আজি বাৰু যেনেকৈ নহওক, আজি মাৰ্কেটখন তললৈ যদিও আহিছে, ইমান স্পীডত আচলতে তললৈ নাই অহা, লাহে লাহে আহিছে। কল যেনেকৈ ওপৰলৈ যায়, আপচাইডে মুভমেণ্ট দিওঁতে যেনেকৈ মাৰ্কেটখনে মুভমেণ্ট দিয়ে দেখিছে চাগে, আজি ডাউন চাইডে আহোঁতেও তেনেকৈ দিছে। চ' সেইটো কাৰণে অকণমান সহজ হৈ আছিলে। কিন্তু নৰ্মেলি পুট চাইডে যেতিয়া মানে ডাউন চাইডে মানে ট্ৰেণ্ড আহে নহয়, 3-4ডাল কেণ্ডেলতে দেখিব একদম ডাঙৰ ডাঙৰ পুৰা হেভি ফাষ্ট মুভমেণ্ট দি দিব, কিন্তু লগে লগে এডাল দুডাল কেণ্ডেলত আকৌ অলপ হ'লেও ৰিভাৰ্চ কৰি গুচি যায়। ঠিক আছে, চ' আপচাইড দেখিলে আপচাইডে দুটাই টাৰ্গেট 24,300 ওপৰত যদি গুচি যায় মাৰ্কেট, তেতিয়াহ'লে 24,500লৈকে বা 24,480লৈকে আমি প্ৰথমটো টাৰ্গেট লৈ যাব পাৰোঁ। আৰু 24,480 পাৰ হ'লে 24,560, বৰ্তমান সেইটো আলোচনাও নকৰোঁ। বাকী কাইলৈ দেখা যাওক। যদি বুলছৰ আচলতে পাৱাৰ আছে তেতিয়াহ'লে কাইলৈ হয়তো কামবেক কৰিবলৈ ডেফিনেটলি চেষ্টা কৰিব। আৰু যদি নোৱাৰে তেতিয়াহ'লে আমি 24,000 লেভেলটোৰ ওচৰত কি কৰি আছে মাৰ্কেটে চাব লাগিব। যদি 24,000 ব্ৰেক হয় তেতিয়াহে আমি ডাউন চাইডে প্লেন কৰিম। বেংক নিফটি এবাৰ চাই লওঁ এতিয়া। 5 মিনিটৰ চাৰ্টেই মই উলিয়াই লৈছোঁ বেংক নিফটিটো। বেংক নিফটিৰ কাৰণেও আমি যোৱাকালি প্লেনিং কৰি ৰাখিছিলোঁ যে যদি আপচাইডে আমি প্লেনিং কৰিবলৈ হয় তেতিয়াহ'লে 50,600 ওপৰত মাৰ্কেট টিকিব লাগিব, তেতিয়াহে আমি আপচাইডে 750 আৰু 850ৰ টাৰ্গেটৰ কাৰণে যাম। কিন্তু আজি ধৰি লওক 560টো নুচুলেই, গেপ ডাউনেই অপেনিং হ'ল। আৰু কালিয়ে আমি প্লেন কৰি ৰাখিছোঁ যে যদি আমি ডাউন চাইডে প্লেন কৰিবলৈ হয় তেতিয়াহ'লে মিনিমাম আমি 50,450 50,450 তলত যদি মাৰ্কেট টিকে তেতিয়াহে আমি আচলতে ডাউন চাইডে প্লেন কৰিম। তো আজি মই ডাউন চাইডে ট্ৰেড ধুনীয়াকৈ পাইছোঁ। প্ৰথমতে মোৰ আচলতে দুটা এছ এল গুচি গ'ল। এছ এল গুচি যোৱাৰ পিছতহে মই আচলতে 50,250 পিছতহে মই আচলতে মই আকৌ ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ। এই দুটাত মোৰ এছ এলে গুচি গ'ল। প্ৰথমৰ 12টা বজালৈকে দুটা এছ এল গুচি গ'ল। কাৰণ এইটো যেতিয়াই ব্ৰেক কৰিছিলে আচলতে ব্ৰেক কৰোঁতে মই এই যিডাল 9:30 কেণ্ডেল ইয়াতে এণ্ট্ৰি লৈছিলোঁ, কিন্তু মাৰ্কেট ধৰি লওক ৰিভাৰ্চ হৈ গুচি আহিলে। আহি পুনৰ এই 50,450 লেভেলতে আকৌ হাৰ্ডেল লৈ পেলাই
ডাউন চাইডে আচলতে গুচি আহিলে, কিন্তু মই অলৰেডি ইয়াতে মই এছ এল লৈ ল'লে। আৰু 2 নম্বৰটো মই লৈছিলোঁ এই 10:40 যেতিয়া 50,250 ব্ৰেক কৰিছিলে তেতিয়া মই এণ্ট্ৰি কৰিছিলোঁ। অকণমান এডভান্স এণ্ট্ৰি হৈ গ'ল আচলতে মোৰ, কাৰণ ইয়াৰ আগত মই এডাল শ্বুটিং ষ্টাৰ আছিলে, শ্বুটিং ষ্টাৰৰ পিছতে আচলতে ব্ৰেক কৰাৰ কাৰণে মই এণ্ট্ৰি লৈছিলোঁ, কিন্তু পিছৰডাল কেণ্ডেলতে ই পুনৰ মোৰ এছ এল লৈ ল'লে আচলতে। প্ৰথমটো ট্ৰেডত লছ খোৱাৰ কাৰণে মই পিছৰটোত আচলতে এছ এলো কম ৰাখিছিলোঁ, কিন্তু মোৰ ভুল হৈ গ'ল কি, মই শ্বুটিং ষ্টাৰ ঠিকেই দেখিলোঁ, কিন্তু এই কেণ্ডেলডাল যিডাল 10:40 কেণ্ডেল, এইডাল জাষ্ট ষ্টাৰ্ট হওঁতেই আচলতে 50% মানতে মই এণ্ট্ৰি লৈ ল'লোঁ। নৰ্মেলি মই আচলতে অলপ ৰ'ব লাগিছিলে, যিহেতু এইটো ইম্পৰ্টেণ্ট ছাপৰ্ট এৰিয়া আছিলে বেংক নিফটিৰ কাৰণে। যাকি নহওক, শেষত মই যেতিয়া এইডাল কেণ্ডেলে ভাঙিছে 12টা বজাত, তাৰপিছতে মই পিছৰ যিডাল কেণ্ডেল আছে 12:05 এইডালত এণ্ট্ৰি লৈছিলোঁ। আৰু এইডালত এণ্ট্ৰি লোৱাৰ পিছতো মানে ধৰি লওক মাৰ্কেটখন ওপৰলৈকে গৈছিলে। চ' মই অলমষ্ট মানে এছ এল ল'বলৈ ৰেডি হওঁতেই যেনিবা লাহেকৈ মাৰ্কেটখন তললৈ আহিলে, আৰু মোৰ এছ এলৰ গেপটো যিমানে ধৰি লওক বাঢ়িলে, তেতিয়া মই মাৰ্কেটত ৰখি দিলোঁ আৰু শেষলৈকে। এইডাল কেণ্ডেলত মই 12:45 মই এক্সিট কৰি দিছিলোঁ। চ' ৰিকভাৰী হৈও 15-20 পইণ্টমান মোৰ, 20 পইণ্ট নহ'লে 18 নে 18 পইণ্টমান, আগৰ দুটা লছ ৰিকভাৰী হৈ 17-18 পইণ্টমান মই আজি প্ৰফিটত থাকিলোঁ। ইয়াৰ পিছতো মাৰ্কেট তললৈ গৈছে, কিন্তু মই আৰু এণ্ট্ৰি নল'লোঁ, কাৰণ 3টা ট্ৰেড অলৰেডি মই কৰি দিছিলোঁ। এতিয়া মাৰ্কেটে চক লেভেলবিলাক কিয় ইম্পৰ্টেণ্ট। প্ৰথমটো লেভেল দেখিলে 450 তলত ই ধুনীয়াকৈ ব্ৰেক কৰি পেলাই আমাৰ 250 আমাৰ প্ৰথমৰ টাৰ্গেটটো হিট কৰিছে, আৰু এইটো লেভেললৈকে আহি গ'ল। নেক্সট যেতিয়া ই 12টা বজাত 250 লেভেলটো আমাৰ ব্ৰেক কৰিছে, তাৰপিছত চাওক যিটো আমাৰ 50,000ৰ টাৰ্গেট আমি ৰাখিছিলোঁ, ছেকেণ্ড যিটো টাৰ্গেট, সেইটোলৈকে আহি গ'ল। চ' আমি টাৰ্গেটটো ইণ্টাৰডে বেচিছত আচলতে আমি 50,000লৈকেহে ৰাখিছিলোঁ, তাতকৈ তললৈ ৰখা নাছিলোঁ। কিন্তু ইয়াৰ তলত কলৈলৈকে ছাপোৰ্ট আছে আচলতে, বা ইয়াৰ তললৈ গ'লে 50,000ৰ তললৈ গ'লে আচলতে ক'ত আমাৰ ছাপোৰ্ট থাকিব পাৰে, সেইখিনি আমি আগৰ পৰাই উলিয়াই ৰাখিছিলোঁ। তো 49,840 আমাৰ যিটো এৰিয়া আছিলে, সেই এৰিয়াটোতে আজি ছাপোৰ্ট লোৱা দেখা গ'ল আচলতে বেংক নিফটি। আৰু যদি চাবলৈ যায় 49,700 যিটো এৰিয়া আছে বা লেভেল আছে, এই লেভেলটো আচলতে এটা বহুত ষ্ট্ৰং ছাপোৰ্ট জোন আমাৰ কাৰণে, বা ছাপোৰ্ট লেভেল। চ' কিবা কাৰণত যদি 49,700 কাইলৈ ব্ৰেক হয়, বা কিবা কাৰণত ব্ৰেক হৈ যায় নেক্সট, তেতিয়াহ'লে আমি ডাউন চাইডে আচলতে যথেষ্ট ডাঙৰ টাৰ্গেট আমাৰ কাৰণে অপেন হৈ যাব। এতিয়া কাইলৈ কাৰণে কেনেকুৱা ধৰণৰ প্লেনিং আমি কৰিব পাৰোঁ বেংক নিফটিত, সেইটো চাই লওঁ আহক। যদি আপচাইডে যদি আমি প্লেন কৰিবলৈ হয়, তেতিয়াহ'লে একদম মিনিমাম এটা বস্তু ৰাখক, সেইটো হৈ গ'ল 50,000। আপচাইড এবভ 50,000, যেতিয়ালৈকে 50,000ৰ ওপৰত মাৰ্কেট 49,830 আছে এতিয়া বৰ্তমান, যেতিয়ালৈকে 50,000ৰ ওপৰত ট্ৰেড নহয়, বা যেতিয়ালৈকে 50,000ৰ ওপৰত আমাৰ বেংক নিফটি কাইলৈ ছাষ্টেইন নহয়, তেতিয়ালৈকে আমি আপচাইডৰ কোনো ধৰণৰ ট্ৰেড ল'ব নোৱাৰোঁ, বা লোৱাটো উচিত নহ'ব। যদিহে আপচাইডে 50,000ৰ ওপৰত টিকি যায় মাৰ্কেট, তেতিয়াহ'লে আমি 50,250 আমাৰ প্ৰথমটো টাৰ্গেট হ'ব, আৰু তাৰ ওপৰত যদি গুচি যায়, তেতিয়াহ'লে নেক্সট টাৰ্গেটটো আমাৰ হ'ব 50,450। চ' এই দুটা লেভেলৰ কাৰণে কাইলৈ কাৰণে আপচাইডে থাকক। বাকী যদি ডাউন চাইডে প্লেন কৰিবলৈ হয়, ডাউন চাইডে চাওক এই 850 পৰা 700 এই এৰিয়াটো আমাৰ কাৰণে এটা ষ্ট্ৰং ছাপোৰ্ট এৰিয়া হয়। চ' মই যদি পাৰ্চনেলি কওঁ, ডাউন চাইডে প্লেন কৰক। কেতিয়া কৰিব? 49,700 যেতিয়ালৈকে ব্ৰেক নহয়, ডাউন চাইডে প্লেন নকৰিব। ডাউন চাইড below 49,700 যদি ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে আমি ডাউন চাইডে প্লেন কৰিব পাৰোঁ। প্ৰথমটো টাৰ্গেট আমি কি পাম? 49,500। 49,500ত আমি প্ৰথমটো ছাপোৰ্টো পাম, আৰু প্ৰথম টাৰ্গেটটো আমাৰ 49,500 হিচাপে আমি লৈ যাব পাৰোঁ, আৰু ছেকেণ্ডটো টাৰ্গেট আমাৰ কাৰণে 49,300। চ' এই দুটা টাৰ্গেট আমি ডাউন চাইডে লৈ আমি কাইলৈ ট্ৰেড কৰিব পাৰোঁ, যদিহে মাৰ্কেট 49,700ক কাইলৈ ব্ৰেক কৰি দিয়ে। ঠিক আছে।
চ' অপশ্যন বায়াৰ যিহেতু হয় আমি, সেইটো কাৰণে আমাৰ কাৰণে আচলতে মুভমেণ্টটো আচলতে প্ৰয়োজন। সেই মুভমেণ্ট পাবলৈ হ'লে আচলতে সদায় আমি এই লেভেলবিলাক আমি আচলতে আগতীয়াকৈ উলিয়াই ৰাখিলে আমাৰ কাৰণে মুভমেণ্ট কেটচ কৰিবৰ কাৰণে উজু হয়। এতিয়া ছাপৰ্ট আৰু ৰেজিষ্টেঞ্চ যিয়ে নহওক লাগিলে, কিন্তু সেই লেভেলখিনিৰ ওচৰত, ছাপৰ্টৰ লেভেল হওক বা ৰেজিষ্টেঞ্চৰ লেভেলৰ ওচৰত অহাৰ পিছত মাৰ্কেটে কেনেকুৱা ছিগনেল দিছে আৰু সেই ছিগনেলখিনি আমি পাই পেলাই কেনেকুৱা আমি ধৰি লওক ট্ৰেড প্লেন কৰিছোঁ, সেই বস্তুখিনিৰ ওপৰত আচলতে আমাৰ ছাকচেছফুল হোৱাটো আৰু নোহোৱাটো নিৰ্ভৰ কৰে আচলতে। চ' সেইটো কাৰণে আচলতে নলেজটো বহুত ইম্পৰ্টেণ্ট। পঢ়াটো যেনেকৈ শেষ নহয়, ঠিক তেনেকৈ মাৰ্কেটতো নলেজ গেইনটো শেষ নহয় আচলতে। চ' ভালকৈ ট্ৰেড কৰিব। কাইলৈ যিহেতু নিফটি আৰু বেংক নিফটি দুয়োটাই এক্সপাইৰী আছে, থিতা দিকে যথেষ্ট হ'ব। চ' সেইটো কাৰণে যথেষ্ট কেয়াৰফুল হৈ পেলাই ট্ৰেড কৰিব। ধন্যবাদ।